নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি আলোচনা কৰিব গৈ আছো আপোনালোকৰ মাৰ্চ মাহৰ যোনবোৰ হ'বলগীয়া ইন্টাৰভিউ আছে প্ৰথম সপ্তাহৰ সেইবোৰ আমি আলোচনা কৰিব গৈছো আজি ভিডিঅ'ত খালি সম্পূৰ্ণ ভিডিঅ'টো চাওক তেতিয়া গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি পাব সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো হঠাৎ খালি গুগলত আহি টাইপ কৰি দিয়ক আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনেদৰে ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ আপুনি নিজেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ ভেকেন্সি ভালদৰে আলোচনা কৰি আছো তাৰ আগতে কেইটামান আপোনালোকৰ যোৱাকালি আমি আলোচনা কৰিছিলোঁ এটিএম অপাৰেটৰৰ ভেকেন্সি কোনোবা যদি এটিএমত চাকৰি কৰিব খোজে এইটো ভিডিঅ' চাব পাৰে বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' আৰু বহুত কম কোৱালিফিকেশ্যন 8 পাছ যদি আছে বা 10 পাছ আছে এইটো চাকৰি এপ্লাই কৰিব পাৰিব সো এনেকুৱা চাকৰি নোলাই সদায় সো যোনজনে কোৱালিফিকেশ্যন কম আছে চাই ল'ব পাৰে ভিডিঅ'টো ৰেডিশ্যন ব্লুৰ ভেকেন্সি চলি আছে অল ডিষ্ট্ৰিক্ট অফ আসামৰ ভেকেন্সি চলি আছে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত যদি চাকৰি কৰিব খোজে এইটো ভিডিঅ' চাই ল'ব পাৰে আৰু বিভিন্ন ধৰণৰ চাকৰি ওলাই থাকে মুকলিয়ে সদায় আমি সদায় খবৰ দিওঁ ৰেগুলাৰ ভিডিঅ' বনাই আছো আপোনালোকৰ কাৰণে সেইটো কাৰণে চেনেলটো যাতে সাবস্ক্ৰাইব কৰি থৈ দি আৰু ভিডিঅ'টো যাতে লাইক কৰি দিব নাপাহৰে আপোনালোকৰ কাৰণে কষ্ট কৰি ৰাতিপুৱাই ভিডিঅ' বনাওঁ সেইটো কাৰণে এটা লাইক কৰি দিব যাতে ময়ো অলপমান মোটিভেটেড হৈ থাকো মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ ভেকেন্সি মেল ফিমেল দুটাই পাৰিব আৰু 10 পাছ 12 পাছ ডিগ্ৰী লেভেলৰ চাকৰি সব চাকৰিতে 10 পাছ নহলে কিছুমানৰ ডিগ্ৰী লেভেল ল'ব কিছুমানৰ 12 পাছ ল'ব মই বুজাই দিম সেইটো কাৰণে সম্পূৰ্ণ এটা আপোনালোকক মই জব বুজাই দিম ভালদৰে চাওক তেতিয়া ভালদৰে বুজি যাব ফ্ৰী জব হয় কন্টেক্ট নম্বৰ দিয়া থাকিব স্যালাৰি আপোনালোকৰ 12500 পৰা 35000 প্লাস পিএফ মেডিকেল গোটেইখিনি সুবিধা থাকিব প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে সিএসসি শিলপুখুৰী চেণ্টাৰৰ ভেকেন্সি ফিমেল ৰিসেপশনিষ্টৰ ভেকেন্সি আৰু সফটওয়্যাৰ ফেকাল্টিৰ ভেকেন্সি উইথ প্ৰগ্ৰামিং নলেজ আৰু ফিমেল ৰিসেপশনিষ্টৰ কাৰণে আপোনালোকৰ 12 পাছ হলে হল কোৱালিফিকেশ্যন 12 পাছ বা গ্ৰেজুৱেশ্যন আৰু সফটওয়্যাৰ ফেকাল্টিৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ লগত আপোনালোকৰ পিজিডিসিএ কৰা হল বা বিসিএ বা এমসিএ হলে এপ্লাই কৰিব পাৰিব শিলপুখুৰী চেণ্টাৰৰ পৰা আহিছে ফিমেলৰ ভেকেন্সি এটো আৰু WhatsAppত নিজৰ ৰিজুমিখন পঠাই দিব পাৰে 2 মাৰ্চৰ ভিতৰত সো প্ৰথম সপ্তাহতে ইন্টাৰভিউ হ'ব আপোনালোকৰ হ'ব সাগে সম্ভাৱনা অলপমান আছে সো আপোনালোকৰ নিজৰ ৰিজুমিখন পঠাই দিওক যোনটো কোৱালিফিকেশ্যন মই ক'লো হেটো যদি আছে ইতেহে এলিজিবল হ'ব ইন্টাৰভিউ কাৰণে পিছলে মাতা হ'ব নে ভেকেন্সি দা এডভান্স ইকোনমিৰ পৰা ভেকেন্সি আপকামিং কোচিং ইনষ্টিটিউট নিয়াৰ সেন্ট মেৰী স্কুল এইটো আপোনালোকৰ আছে এইফালে সেন্ট মেৰী স্কুল আছে আপোনালোকৰ শিলপুখুৰী পাৰ হৈ চিনিগুঠি ফালে আছে আৰু ফ্ৰন্ট অফিস মেনেজাৰ ভেকেন্সি এটো ফিমেলৰ কাৰণে হয় ফিমেল অনলি লিখা আছে সো আপোনালোকৰ এটো কাৰণে কোৱালিফিকেশ্যনটো মেনশন কৰা নাই কিন্তু আমাৰ মতে গ্ৰেজুৱেশ্যন হলে হ'ব এটা চাকৰি কাৰণে বা 12 পাছ মান হলে হ'ব লগতে গুড কমিউনিকেশ্যন স্কিল ইন ইংলিশ এছামিছ আৰু হিন্দী ল্যাঙ্গুৱেজ হ'ব লাগিব লগতে সাউন্ড নলেজ হ'ব লাগিব কম্পিউটাৰ সো মেইল আইডি তলত দিয়া হৈ আছে 7 দিনৰ ভিতৰত এপ্লাই কৰক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছিল মেনশন কৰি দি নিজৰ ৰিজুমিখন পঠাই দিওক তাৰ পিছত ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব কোনোবা যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি চেনেলত পাবলিশ কৰা নহয় নে ভেকেন্সি আপোনালোকৰ আহিছে প্লাইউড কোম্পানী এটাৰ পৰা ভেকেন্সি প্লাই ষ্টৰী নামৰ আৰু ভালে এখন আপোনালোকৰ ষ্টেটৰ ভেকেন্সি তাৰ লগতে গুৱাহাটী হেড অফিচৰ ভেকেন্সি আছে এইচআৰ মেনেজাৰ এটো কাৰণে এমবিএ নেচাৰ লগতে ফাইনান্স হেড এটো কাৰণে এমবিএ বা সিএ বা এমকম কৰা হলে হল মেনেজাৰ একাউন্টস এটো কাৰণে এমকম আৰু জুনিয়ৰ একাউন্টেন্টৰ কাৰণে বিকম এমআইএছ এক্সিকিউটিভৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন আৰু ফ্ৰন্ট কোঅৰ্ডিনেটৰৰ কাৰণে গ্ৰেজুৱেশ্যন লগতে টেলি মাৰ্কেটিং আৰু কোঅৰ্ডিনেটৰৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ লগতে হেড প্ৰডাক্ট ডিজাইনাৰ আৰু পিআৰ অফিস লগতে বৰাপানী ফেক্টৰী ভেকেন্সি আছে আগাৰতলা ফেক্টৰী ভেকেন্সি আৰু আপোনালোকৰ এনেদৰে বিহাৰৰ ভেকেন্সি আছে লগতে সেলস ওপেনিং সেলসৰ ভেকেন্সি আছে এছাম ডিপৰ কাৰণে ডিমাপুৰ এৰিয়া সেলস মেনেজাৰৰ কাৰণে মণিপুৰ মিজোৰাম নাগালেণ্ড আপাৰ আসাম আৰু সেলস এক্সিকিউটিভৰ কাৰণে মিজোৰাম মণিপুৰ নাগালেণ্ড শিলং টুৰা আৰু কোৱালিফিকেশ্যন আপোনালোকৰ কোলৈ গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু 2 ইয়াৰ্স এটা মিনিমাম লাগিব ডিপেন্ডিং অন পজিশন প্ৰেফাৰেন্স দিব যদি ম্যানুফেকচাৰিং বা প্লাইউড ইন্ডাষ্ট্ৰি লগত জড়িত হয় মেইল আইডি তলত দিয়া হৈ আছে 2 মাৰ্চৰ ভিতৰত এপ্লাই কৰক তাৰপিছত ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি এফএমআৰ এগ্ৰো ইন্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেডৰ পৰা ভেকেন্সি গোলাঘাটৰ পৰা এইটো এটা আপোনালোকৰ কোল্ড ষ্টৰেজ আৰু ৰাইস মিল ফেচিলিটি হয় কোল্ড ষ্টৰেজ অপাৰেটৰ ভেকেন্সি
ITI বা ডিপ্লোমা ইন ৰেফ্ৰিজাৰেশ্যন লগতে মেকানিকেল বা ৰিলেভেণ্ট টেকনিকেল ফিল্ডৰ হ'লেও পাৰিব 5 বছৰ এটা এক্সপিৰিয়েঞ্চ লাগিব অপাৰেশ্যন এণ্ড মনিটৰিং অফ ৰেফ্ৰিজাৰেশ্যন ছিষ্টেম টেম্পাৰেচাৰ আৰু হিউমিডিটি কণ্ট্ৰল প্ৰিভেণ্টিভ মেইনটেনেন্স কোঅৰ্ডিনেশ্যন আৰু প্লেন পাৰফৰ্মিং ৰিপৰ্টিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ এইটো কাৰণে ডিপ্লোমা বিটেক ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব গোলাঘাটৰ পৰা আহিছে মানডে টু ছেটাৰডে ডিউটি থাকিব আৰু অপৰচুনিটিজ পাব এটা ফাষ্ট গ্ৰ'য়িং এগ্ৰি ইনফ্ৰা গ্ৰুপ হয় চ' আপোনাৰ ভালেমান এটা এলাৱেঞ্চ বা চেলাৰী পাব মেইল আই ডি তলত দিয়া হৈছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিব যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেতিয়াহে ৰিজিউমিখন পঠাব এনে যাতে নপঠায় ভেকেঞ্চি লৈ যাম ভেকেঞ্চি আপোনালোকৰ আহিছে ডালমিয়া চিমেণ্টৰ ভেকেঞ্চি চেলছ অপেনিঙৰ ভেকেঞ্চি আৰু লুকিং ফৰ য়াং ডাইনেমিক MBA গ্ৰেজুৱেট উইথ 2 to 3 years of experience in institutional sales আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হৈ যাব ডিব্ৰুগড় লখিমপুৰ ডিমাপুৰ ইম্ফল আগাৰতলা ৰিকুৱাৰমেণ্ট পেছনেট এবাউট চেলছ গ্ৰথ ড্ৰাইভেন ইগাৰ টু বিল্ড কেৰিয়াৰ চ' মেইল আই ডি তলত দিয়া হৈছে 2 মাৰ্চৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব খালি কোনটো পষ্ট আৰু এইকেইখন ডিষ্ট্ৰিক্টত কোনটো ডিষ্ট্ৰিক্টত চাকৰি কৰিব খুজিছিলে মেনশ্যন কৰি দিব একদম এজেণ্ট নপঢ়ে ভেকেঞ্চি হেৰিটেজ ৰেচিডেঞ্চি পৰা ভেকেঞ্চি চেফ কুকৰ ভেকেঞ্চি আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব পল্টন বজাৰ গুৱাহাটীৰ পৰা ভেকেঞ্চি কণ্টেক্ট নম্বৰ ইমেইল আই ডি গোটেইখিনিয়ে দিয়া আছে 2 মাৰ্চৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি ইউৰো ফৰ্ম আৰু মেট্ৰেছৰ ভেকেঞ্চি UD গ্ৰুপৰ কাৰণে চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি লোকেশ্যন কামৰূপ মেট্ৰ' ৰুৰেল আপাৰ আছাম লোৱাৰ আছাম মণিপুৰ মিজোৰাম নাগালেণ্ড বৰাক ভেলী কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন লগতে এক্সপিৰিয়েঞ্চ 2 to 3 years চেলাৰী নেগচিয়েবল প্ৰেফাৰেঞ্চ দিব যদি ইমিডিয়েট জইনিং কৰা কেণ্ডিডেট হয় চ' মেইল আই ডি তলত দিয়া হৈছে 2 মাৰ্চৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি ফেকাল্টি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ভেকেঞ্চি নৰ্থ গুৱাহাটীৰ পৰা এপ্লিকেশ্যন ইনভাইট কৰা হৈছে PGD কেমেষ্ট্ৰি PGD মেথামেটিক্স আৰু TGD হিষ্ট্ৰী কোৱালিফিকেশ্যন দিয়া আছে পোষ্ট যোনটো 1 আপোনালোকৰ PGD কেমেষ্ট্ৰি এইটো কাৰণে MSc কেমেষ্ট্ৰি উইথ BEd PG মেথামেটিক্সৰ কাৰণে MSc মেথামেটিক্স উইথ BEd আৰু TGD হিষ্ট্ৰীৰ কাৰণে MA ইন হিষ্ট্ৰী আৰু নট মোৰ দেন 35 years এজ অন 1 April 26 2 years এক্সপিৰিয়েঞ্চ লাগিব চ' এলিজিবল কেণ্ডিডেট আপোনালোকৰ ৰিজিউমিখন লৈ ৱাক ইন ইণ্টাৰভিউত এটেণ্ড কৰিব পাৰে নেচেচাৰী চাৰ্টিফিকেট অৰিজিনেল জেৰক্স কপিখন লৈ আপোনালোকৰ মাৰ্চৰ 3 তাৰিখে ইণ্টাৰভিউ আছে ফ্ৰাইডে 10টা বজাৰ পৰা ষ্টাৰ্ট হ'ব ফেকাল্টি হায়াৰ ছেকেণ্ডেৰী স্কুল নৰ্থ গুৱাহাটী IIT গুৱাহাটী ফোন নম্বৰ দি আছে যোগাযোগখিনি কৰক ভেকেঞ্চি ৰেপুটেড 4-star হোটেলৰ ভেকেঞ্চি গুৱাহাটী আছামৰ পৰা স্পা থেৰাপিষ্ট এইটো কাৰণে স্পা ডিপ্ল'মাখন কৰা হ'ব লাগিব ৰুম মেইনটেনেন্সৰ কাৰণে 10 পাছ বা 12 পাছ ফ্ৰণ্ট অফিচ এছ'চিয়েটৰ কাৰণে আপোনালোকৰ 12 পাছ মান হ'লে হ'ল বা গ্ৰেজুৱেশ্যন ষ্টুৱাৰ্ডৰ কাৰণে 10 পাছ বা 12 পাছ বা হোটেল মেনেজমেণ্ট কৰা হ'লে হ'ল চ' মেইল আই ডি তলত দিয়া হৈ আছে 2 মাৰ্চৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি NTPC বঙাইগাঁৱৰ পৰা ভেকেঞ্চি ডেম একাডেমি নট্ৰে ডেম একাডেমিৰ পৰা ভেকেঞ্চি আৰু ভালেকেইটা ছাবজেক্টৰ ভেকেঞ্চি TGD হিষ্ট্ৰী ইংলিছৰ কাৰণে 2টা হিন্দী ইংলিছৰ কাৰণে 2টা আৰু PRT EVS আৰু মেথছৰ কাৰণে এটা PRT কম্পিউটাৰৰ কাৰণে এটা কনচিলাৰৰ কাৰণে এটা একাউণ্টেণ্টৰ কাৰণে এটা BEd for টিচিং পোষ্ট সাইকোলজি ফৰ কাউন্সিলৰ কমাৰ্চ বেকগ্ৰাউণ্ড ফৰ একাউণ্টেণ্ট আৰু ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ ৰিটেন টেষ্ট লগতে ডেমো ইণ্টাৰভিউ 6 তাৰিখে হ'বলৈ গৈ আছে স্কুল কেম্পাছত ফেচিলিটিজ থাকাটো দিয়া হ'ব NTPC টাউনশ্বিপ একমডেশ্যন লগতে মেডিকেল ফেচিলিটি চেলাৰী 26,000ৰ পৰা 30,000 তলত মেইল আই ডি দিয়া হৈ আছে এপ্লাই কৰক 3 মাৰ্চৰ ভিতৰত চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আগলৈ কি ভেকেঞ্চি লাগে কমেণ্ট কৰক কমেণ্ট কৰিলে মই গম পাম আৰু কাইলৈ ভাল এটা ভিডিঅ' আহি আছে বহুত ভাল ভিডিঅ' কালি ভিডিঅ'টো মিছ নকৰিব 8:30তে ভিডিঅ' পাব আৰু আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জইন কৰিব নাপাহৰিব আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত